নমস্কাৰ বন্ধু বান্ধৱীসকল নিশ্চয় কুশলে আছে আপোনালোকক আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ পুনৰবাৰ স্বাগতম জনাইছো। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ ইউটিউব চেনেলৰ যোগেদি আপোনাৰ শিশুটিৰ বাবে আমি ইংৰাজী ব্যাকৰণৰ পাঠ আগবঢ়াই আহিছো। আৰু আজি আমি ইংৰাজী ব্যাকৰণৰ অৰ্থাৎ ইংলিছ গ্ৰামাৰৰ এটা বহুত গুৰুত্বপূৰ্ণ বিষয়, ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট মেটাৰ্ছ অফ ইংলিছ গ্ৰামাৰ, সেই বিষয়টো আমি লৈ আনিছো। আৰু সেই বিষয়টো হৈছে পাৰ্টছ অফ স্পীচ। এই পাৰ্টছ অফ স্পীচ বুলি ক'লে আমি কি ক'ম? পাৰ্ট মানে আমি নিশ্চয় গম পাইছো যে এটা অংশ, আৰু অফ স্পীচ অৰ্থাৎ এটা স্পীচৰ অংশবিলাকৰ বিষয়ে আমি ইয়াত ক'বলৈ বিচাৰিছো। এই পাৰ্টছ অফ স্পীচক অসমীয়া ভাষাত কি বুলি কোৱা হয়? অসমীয়া ভাষাত পাৰ্টছ অফ স্পীচক কোৱা হয় পদ। আৰু পদ কাক বুলি ক'লে আমি ক'ব লাগিব যে বাক্যৰ মাজত ব্যৱহৃত অৰ্থপূৰ্ণ শব্দকেই পদ বোলে। এতিয়া পাৰ্টছ অফ স্পীচ বুলি কোৱাৰ আগত মই আৰু দুটামান কথা ক'বলৈ লৈছো। আমাক যেতিয়া সোধে যে পাৰ্টছ অফ বডি বুলি কোৱাৰ লগে লগে আমি ক'ম লেগ, হেণ্ড, আই, নোজ, নেক, etc. ঠিক যেনেকৈ আমাৰ কিছুমান অংগ লগ লাগি এটা দেহ হয়, ঠিক তেনেকৈ কিছুমান পাৰ্টছ বা অংগ লগ লাগি যিকোনো এটা স্পীচ বা বাক্য হ'ব পাৰে। এনে স্পীচ মানে উক্তি। যিকোনো এটা উক্তিত আমি কিছুমান শব্দৰ সমষ্টি প্ৰয়োগ কৰোঁ, আৰু যিবিলাক শব্দ হৈছে অৰ্থপূৰ্ণ। বা এটা বাক্যত আমি কিছুমান শব্দ প্ৰয়োগ কৰোঁ, অৰ্থাৎ কিছুমান অংশ আমি প্ৰয়োগ কৰোঁ, আৰু সেই অংশবিলাক লগ লাগি এটা সম্পূৰ্ণ উক্তি বা এটা সম্পূৰ্ণ বাক্য হয়, আৰু তাকে কোৱা হয় পাৰ্টছ অফ স্পীচ। এতিয়া হাউ মেনি পাৰ্টছ অফ স্পীচ আৰ দেয়াৰ ইন ইংলিছ গ্ৰামাৰ? ইংৰাজী ব্যাকৰণত কেইটা পাৰ্টছ অফ স্পীচ আছে? আমি সকলোৱে জানো যে there are 8 parts of speech in our English grammar. Those are noun, pronoun, adjective, verb, adverb, preposition, interjection and conjunction. বা আমি conjunctionটো আগত ক'ব পাৰো বা interjectionটো আমি শেষত ক'ব পাৰো। কিন্তু আৰু এটা কথা যে ইংৰাজী ব্যাকৰণত ইতিমধ্যে চৰ্চা চলিছে যে ডিটাৰমিনাৰকো পাৰ্টছ অফ স্পীচৰ মাজত মানে স্থান দিয়া হৈছে। কিন্তু সেই কথাষাৰ গ্ৰামাৰ বা ব্যাকৰণৰ কিতাপবিলাকত লিখা নাই। এতিয়ালৈকে মই তেনেকৈ পোৱা নাই। কিন্তু আপোনালোকক এষাৰ কথা অৱগত কৰিছোঁ যে ডিটাৰমিনাৰকো আজিৰ তাৰিখত পাৰ্টছ অফ স্পীচত ধৰা হয়, কিন্তু বিষয়টোৰ ওপৰত অকণমান এটা কণ্ট্ৰভাৰ্চি আছে, সেইকাৰণে ইংৰাজী ব্যাকৰণত সেইটো এতিয়ালৈকে অন্তৰ্ভুক্ত কৰা নাই। এতিয়া পাৰ্টছ অফ স্পীচৰ প্ৰথমটো ভাগ হৈছে নাউন। আপোনালোকে দেখিছে NOUN নাউন। এতিয়া যদি আমাক কোনোবাই সোধে হোৱাট ইজ নাউন, নাউন কি, তেতিয়াহ'লে আমি ক'ম, একেবাৰে শ্বৰ্ট ফৰ্মত আমি ক'ম, একেবাৰে থুলমূলকে খুব সহজতে মনত ৰাখিব পৰাকে আমি এটা বাক্য ক'ম, আৰু সেইটো বাক্য হৈছে নাউন ইজ দ্য নেম অফ এনিথিং। নাউন ইজ দ্য নেম অফ এনিথিং অৰ্থাৎ যিকোনো বস্তুৰ নামেই হৈছে নাউন। ইট মে বি ডগ, ইট মে বি কেট, ইট মে বি হৰ্চ, টেবল, চেয়াৰ, মেংগো, ছালমান, মানে মই ছালমান খানৰ কথা কৈছোঁ, শ্ৰীদেৱী etc. অৰ্থাৎ জীৱ জন্তু বা আন যিকোনো সামগ্ৰী বা বস্তুৰ নাম বা ফল মূলৰ নাম বা মানুহৰ নাম, সেই সকলোবিলাককে আমি নাউন বুলি কওঁ। অৰ্থাৎ নাম বুজোৱা পদকে বিশেষ্য পদ বুলি কোৱা হয় অসমীয়াত। নাউনৰ অসমীয়া হৈছে বিশেষ্য। আৰু ইংলিছত আমি হোৱাট ইজ নাউন বুলি ক'লে আমি ক'ম নাউন ইজ দ্য নেম অফ এনিথিং। গতিকে আমি গম পালোঁ যে ডেট ইজ এ ডাগ, ডাগটো হৈছে নাউন। ইট ইজ এ কেট, কেটটো হৈছে নাউন। দিছ ইজ মাই টেবল, টেবুলটো হৈছে নাউন। ঠিক তেনেকৈ আই ইট এ মেংগো, মেংগোটো হৈছে নাউন। ঠিক তেনেকৈ হি ইজ ছালমান বা হিজ নেম ইজ ছালমান। আই watch the film of Sridevi,
মই শ্ৰীদেৱীৰ চিনেমা চাইছিলো এই শ্ৰীদেৱী সলমান ডগ কেট হৰ্স টেবল চেয়াৰ মেংগো এই সকলোবিলাকে হৈছে নাউন অৰ্থাৎ নাম বুজোৱা পদকে বিশেষ্য পদ বুলি কোৱা হয় আৰু ইংৰাজীত আমি কম নাউন ইজ দ্য নেম অফ এনিথিং থ্যাংক ইউ মই নাউনৰ বিষয়ে ক'লো এতিয়া মই কম প্ৰনাউনৰ বিষয়ে হোৱাট ইজ প্ৰনাউন pronoun কি ইয়াত আমি দেখিছো যে pronouns replace the name of a person place thing etc যে pronoun এ যিকোনো ব্যক্তিৰ নাম বা স্থানৰ নাম বা বস্তুৰ নামৰ সলনি প্ৰয়োগ হয় একেবাৰে থুলমূলকৈ যদি আমি অসমীয়াত কওঁ আমি তেতিয়া কম যে বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে pronoun বুলি কোৱা হয় বা সৰ্বনাম পদ বুলি কোৱা হয় গতিকে ইংলিশত আমি কৈছো যে pronouns replace the name of a person বা pronouns replace the noun বুলি আমি ক'ব পাৰো যে pronoun এ কি কৰে যে বিশেষ্য পদৰ সলনি সৰ্বনাম পদ বা যি পদ ব্যৱহাৰ হয় তাকে আমি pronoun বা সৰ্বনাম পদ বুলি কওঁ এটা ইয়াত মই লিখিছো ব্ৰেকেটৰ ভিতৰত he she it they we him his her আৰু আছে এইবিলাকক আমি কি বুলি কলো যে these are pronouns এতিয়া ইয়াত এটা মই বাক্য লিখিছো যে ৰাম is a good boy তাৰপিছত যদি মই কওঁ যে ৰাম is a good boy ৰাম reach in class 10 ৰাম always gets up early in the morning ৰাম always works in the morning তেতিয়া হলে বাক্যটো শুনিবলৈ বেয়া লাগিব গতিকে আমি ৰামৰ ঠাইত কি প্ৰয়োগ কৰিছো সেকেন্ড সেন্টেন্সটোত আমি হি প্ৰয়োগ কৰিছো অৰ্থাৎ নাউনৰ সলনি আমি প্ৰয়োগ কৰিলো pronoun হি আৰু এটো হৈ গল ৰাম is a good boy ৰাম এটা ভাল ল'ৰা he reach in class 10 হি দশম শ্ৰেণীত পঢ়ে অৰ্থাৎ ৰাম এই বিশেষ্য পদটোৰ স্থান হি এ লৈছে আৰু এই হিটোৱে ৰামকে বুজাইছে অৰ্থাৎ নাউনৰ সলনি আমি এই হি pronounটো বহাইছো বা যি পদ আমি ব্যৱহাৰ কৰো বা যি পাৰ্টস অফ স্পীচ আমি ইউজ কৰো হেতুকে কোৱা হয় pronoun গতিকে ৰাম is a good boy আৰু সেকেন্ড সেন্টেন্সত আমি ৰামৰ পৰিৱৰ্তে কৈছো he reached in class 10 গতিকে হিটো হৈছে pronoun ঠিক তেনেকে I eat a mango মই এটা আম খাও আকৌ আমি ইয়াত কোৱা নাই আমি ইয়াত আকৌ কোৱা নাই যে the mango is very tasty আমি তেনেকৈ কোৱা নাই আমি তাৰ সলনি কৈছো যে it is very tasty অৰ্থাৎ ম্যাঙ্গোৰ সলনি ইয়াত বহিলে it গতিকে এই it টো হৈছে pronoun কাৰণ ম্যাঙ্গোটো হৈছে নাউন আৰু এই নাউনৰ পৰিৱৰ্তে ইয়াত it বহিছে আৰু এই it টো হৈছে pronoun গতিকে আমি কৈছো I eat a mango মই এটা আম খাও it is very tasty এইটো বৰ সোৱাদজনক আৰু টেষ্টিৰ আন এটা শব্দ আমি ডেলিচিয়াস বুলি ক'ব পাৰো it is very delicious আম বুলি কোৱাৰ লগে লগে তো আমাৰ জিভাৰ পানী পৰিয়ে যায় নহয় জানো সকলোৱে আম খাই ভাল পায় আৰু সেই কাৰণে মই এই ম্যাঙ্গো এই নাউনটো ইয়াত প্ৰয়োগ কৰিছো যে সকলোৰে অকণমান খাবলৈ মন গ'লেও নহয় জানো আচ্ছা এতিয়া হল I eat a mango অৰ্থাৎ মই এটা আম খাও it is very tasty এইটো বৰ সোৱাদজনক এটা ম্যাঙ্গো স্পেলিংটো যদি আপোনাৰ হিকুটো শিকায় আপুনি যদি বাৰে প্ৰতি শিকাই আছে হিকুটো যে ম্যাঙ্গো স্পেলিং কৰা তেও পঢ়া নাই আমি তেতিয়া কম M A N man G O go কিন্তু আমি man goes বুলি ক'ব লাগে যিহেতু এটা থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কিন্তু আমি goes বুলি নকলো যেনিবা মনত ৰাখিবৰ কাৰণে কলো যে মানুহ যায় man go তাহলে ম্যাঙ্গো M A N G O ঠিক আছে থ্যাংক ইউ সো মাচ মই নাউন আৰু pronoun এখানে লেখা আপোনালোকক কলো তাৰ পিছতে মই এডজেক্টিভৰ বিষয়ে আলোচনা কৰিম এতিয়া আমি আহিম পাৰ্টস অফ স্পীচৰ 3 নম্বৰ পইণ্ট এডজেক্টিভক অসমীয়াত কি কোৱা হয় এডজেক্টিভক অসমীয়াত কোৱা হয় বিশেষণ এতিয়া ইংলিশত আমি যদি কওঁ what is an adjective বুলি তেতিয়া আমি কম যে an adjective describes a noun or pronoun অৰ্থাৎ এটা adjective noun বা pronounৰ দুখ গুণ আদি বুজায়
মানে নাউন বা প্ৰনাউনক যি ডেসক্ৰাইব কৰে যি বৰ্ণনা দিয়ে হিয়ে হৈছে এডজেক্টিভ গতিকে সেই কাৰণে আমি ইংলিছত লিখিছো an adjective describes a noun or pronoun আৰু অসমীয়াত বুজি পাবৰ কাৰণে আমাৰ শিশুসকলে লিখি দিছো যে যি পদে নাউন বা প্ৰনাউনৰ গুণ দুখ অৱস্থা আদি বুজায় তাকে এডজেক্টিভ বা বিশেষণ বোলে আমি যে কওঁ লৰাটো হকত ছোৱালীজনী ধুনীয়া ছোৱালীজনী ক্ষীণমিন আমি যে কওঁ এই জন্তুটো ইমান বেয়া দেখিবলৈ এই যে আমি কলো হকত এই যে আমি কলো ধুনীয়া এই যে আমি কলো ক্ষীণ এই যে আমি কলো দেখিবলৈ বেয়া বা কুৎসিত সেইবিলাকে হৈছে এডজেক্টিভ অৰ্থাৎ হকত লৰাজন হকত দা বয় ইজ ফেট দা বয় হেতু হৈছে নাউন আৰু সেই নাউনটোৰ দুখ গুণটো বুজাই আমাক কৈছে যে লৰাটো হকত গতিকে ফেটটো হৈছে এডজেক্টিভ আমি যদি কওঁ যে she is beautiful she টো হৈছে pronoun আৰু beautiful টো হৈছে adjective অৰ্থাৎ ছোৱালীজনী দেখিবলৈ ধুনীয়া she is beautiful তাই ধুনীয়া এতিয়া এই adjectiveবোৰ আমি বাস্তৱ জীৱনত প্ৰয়োগ কৰোঁতে কিন্তু আমি অলপ সাৱধান হ'বলগীয়া হয় মোৰ এটা কথা মনত পৰিছে সেই কাৰণে মই উদাহৰণটো দি দিছো এগৰাকী ছোৱালীক মই এখন সভাত লগ পাইছিলো সভাত লগ পোৱাৰ পিছত ছোৱালীগৰাকীয়ে ৰাতি মোক মেছেজত সুধিছিল যে স্যাৰ আপুনি বাৰু মোক চিনি পাইছেনে মই কোন ছোৱালীগৰাকী অলপ ক্ষীণ আছিল মই ছোৱালীগৰাকীক কৈছিলো হয় মই আপোনাক চিনি পাইছো মই কেনেকৈ আছিলো বাৰু স্যাৰ তেতিয়া মই কৈছিলো আপুনি বৰ বেছি হকত নহয় নেকি তেওঁ তেতিয়া কৈছিল যে মোক সকলোৱে ক্ষীণমিন কৈ স্যাৰ মনত খুব আঘাত দিয়ে কিন্তু আপুনি একেটা অৰ্থকে ইমান ভালকে ক'লে মোৰ কথাষাৰ শুনি ভাল লাগিল গতিকে আমি এডজেক্টিভ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত we should be very careful otherwise it may hurt others আনত কিন্তু এটোৱে আঘাত আনিব পাৰে but whatever it may be আমি ইয়াত কৈছো যে she is a beautiful girl তেওঁ এগৰাকী ধুনীয়া ছোৱালী এই বিউটিফুল টো হৈছে এডজেক্টিভ আমি যদি কওঁ যে Socrates was very ugly আমি জানো Socrates কোন Socrates এজন মহান গ্ৰীক দাৰ্শনিক আৰু তেখেতৰ বিষয়ে কোৱা আছিল যে তেখেত এজন দেখিবলৈ খুব কুৎসিত ব্যক্তি আছিল বুলি কয় কিন্তু আমি তেখেতৰ বাহ্যিক যেটো চেহেৰা হেতু আমি নাচাও তেখেতৰ আভ্যন্তৰীণ চেহেৰাটো আমি চাম আৰু আমি নিশ্চয় তেখেতক হ্যান্ডসাম বা বিউটিফুল দেখিম বিউটিফুল তো আমি মহিলাৰ ক্ষেত্ৰত প্ৰয়োগ কৰো আৰু হ্যান্ডসাম তো আমি প্ৰয়োগ কৰো পুৰুষৰ ক্ষেত্ৰত she is a beautiful girl তেওঁ এগৰাকী ধুনীয়া ছোৱালী এই বিউটিফুল টো হৈছে এডজেক্টিভ he is very handsome to হৈছে adjective ঠিক তেনেকৈ আমি সেকেন্ড লাইনটো লিখিছো he is a bad boy he এটা বেয়া লৰা এই bad টো অৰ্থাৎ এই লৰাটোৰ দুখ গুণ আদি বুজাইছে বিউটিফুল টো গুণ বুজালে bad টো মানে বেয়া বুলি কৈছে এটো দুখ বুজাইছে গতিকে he is a bad boy তেওঁ এটা বেয়া লৰা গতিকে bad টো হৈছে ইয়াত adjective আৰু আমি এটো কৈছে গুণৰ কথা কলো বিউটিফুল আহিলে দুখৰ কথা কলো bad আহিলে এটা আমি অৱস্থা আদি বুজাই বুলি কৈছো যে ৰাম ইজ ৰিচ ৰাম ধনী ৰামৰ অৱস্থাটো কেনেকুৱা ৰাম ধনী গতিকে এই ৰিচটো হৈছে এডজেক্টিভ গতিকে আমি গম পালো বিউটিফুল গুণ বেড দুখ ৰিচ এটো অৱস্থা গতিকে এডজেক্টিভ হৈছে যে বিশেষণ পদ আৰু যি পদে নাউন বা প্ৰনাউনৰ দুখ গুণ অৱস্থা আদি বুজায় তাকে আমি এডজেক্টিভ বা বিশেষণ পদ বুলি কম আৰু ইংলিছত কম যে an adjective describes a noun or pronoun thank you এটা নেক্সট আমি আহিম 4 নম্বৰ পইণ্টলে যে পাৰ্টস অফ স্পিচৰ 4 নম্বৰ কি আছে ভাৰ্ব আছে ভাৰ্ব মানে কি আমি সকলোৱে জানো আমি ৰাতিপুৱাৰ পৰা ৰাতি বিছনালৈ যোৱালৈকে হোৱালৈকে আমি যি বিলাক কাম কৰো সেই প্ৰতিটো কামেই হৈছে ক্ৰিয়া বা ভাৰ্ব সেই কাৰণে ইয়াত মই ইংলিছত বাক্যটো লিখি দিছো a verb is a word or a group of words that describes an action experience অৰ্থাৎ ভাৰ্ব হৈছে কি যে যি পদে কোনো কাম কৰা বা হোৱা বুজায় হেতু অসমীয়া যদি আমি কওঁ যে যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ভাৰ্ব বা ক্ৰিয়াপদ বোলে আৰু ইংলিছত আমি কম a verb is a word or group of words that describes an action experience অৰ্থাৎ ক্ৰিয়াপদ হৈছে এটা শব্দ বা শব্দ সমষ্টি যিবিলাকে কোনো কাম বা অভিজ্ঞতাৰ বিষয়ে বুজায় তাৰে দুটা एग्जांपल দিছো এটো ওয়াক
I walk in the morning. মই ৰাতিপুৱা খোজ কাঢ়ো মই ৰাতিপুৱা কি কৰো খোজ কঢ়া কামটো কৰো গতিকে এই walk টো হৈছে এটা কাম গতিকে walk is verb ঠিক তেনেকৈ 2 নম্বৰ দিছে we realize that covid-19 is very dangerous আমি সকলোৱে অনুভৱ কৰো যে covid-19 বৰ ভয়ংকৰ এই যে মই কলো action and experience এই ৰিয়েলাইজ কৰিছো এটা আমাৰ এক্সপেৰিয়েন্স হোৱা নাই জানো আমাৰ অভিজ্ঞতা হোৱা নাই জানো যে covid-19 টো যে বহুত ডেঞ্জাৰাছ হয় গতিকে আমি কৈছো যে we realize that covid-19 is very dangerous যে covid-19 বৰ বিপজ্জনক এই ওপৰটো কলো walk টো হৈছে এটো action আৰু ৰিয়েলাইজ টো হৈছে এক্সপেৰিয়েন্স গতিকে জি পদে আমাৰ কোনো কাম কৰা বা হোৱা বুজায় বা আমাৰ অভিজ্ঞতাৰ কথা বুজায় হেয়াই হৈছে ভাৰ্ব এটা নাউনৰ বিষয়ে কলো প্ৰনাউনৰ বিষয়ে কলো এডজেক্টিভৰ বিষয়ে কলো ভাৰ্বৰ বিষয়ে কলো ইয়াৰ পিছত কম এডভাৰ্বৰ বিষয়ে এতিয়া আমি কম এডভাৰ্বৰ বিষয়ে This is the fifth point of parts of speech adverb আৰু এডভাৰ্বক অসমীয়াত কি বুলি কোৱা হয় ক্ৰিয়া বিশেষণ বুলি কোৱা হয় আমি অথনি এডজেক্টিভৰ কথা কৈ আহিছো অলপ আগত এডজেক্টিভৰ ক্ষেত্ৰত আমি যদি কওঁ যে একেবাৰে সিম্পল কে যদি আমি মনত ৰাখিবলৈ বিচাৰো কেনেকুৱা বুলি ক'লে এডজেক্টিভ আৰু কেনেকৈ বুলি ক'লে এডভাৰ্ব বোলে লৰাটো কেনেকুৱা লৰাটো হকত The boy is fat. কেনেকুৱা বুলি ক'লে আমি উত্তৰটো দিছো fat বুলি গতিকে fat টো কি হ'ব adjective লৰাটোৱে কেনেকৈ খোজ কাঢ়ে কেনেকৈ বুলি ক'লে হেতু হ'ব adverb সেই বিষয়ে আমি আলোচনা কৰিছো না এতিয়া adverb মানে হৈছে ক্ৰিয়া বিশেষণ আৰু ইংলিছত যদি আমি বাক্যটো কওঁ তেতিয়া আমি কম যে an adverb tells how often how when where It can describe a verb and adjective. যেনে loudly, slowly, always, never, late, soon. অৰ্থাৎ আমি ক'ব পাৰো যে ক্ৰিয়া বিশেষণে verb আৰু adjectiveৰ actionটো বুজায়। এতিয়া চাও ইয়াত এটা বাক্য লিখিছো বা ইয়াত একটা শব্দ মই আকৌ কৈ দিছো ইয়াত লিখিছো আমি loudly, slowly, always, never late soon আৰু एग्जांपल হিচাপে আমি ইয়াত লিখিছো যে he walks slowly he লাহে লাহে খোজ কাঢ়ে এটো ভাৰ্ব হয় ওয়াকটো ভাৰ্ব হয় আৰু এই ভাৰ্বটো কি কৰিছে যে এই slowly শব্দটোৱে প্ৰতিনিধিত্ব কৰি ইয়াৰ একচনটো দেখুৱাইছে গতিকে এই slowly টো হৈছে এডভাৰ্ব অৰ্থাৎ ক্ৰিয়া বিশেষণ ভাৰ্বটোৰ বিশেষণটো হৈছে কি slowly he walks slowly He কেনেকৈ খোজ কাঢ়ে হি লাহে লাহে খোজ কাঢ়ে গতিকে এই slowly টো হৈছে adverb 2 নম্বৰ পইণ্ট আমি লিখিছো he always walks in the morning হি সদায় ৰাতিপুৱা খোজ কাঢ়ে এটো আমি কৈছো when মানে কেতিয়া এটো আমি how কলো slowly হল এটা when কৈছো এটো হৈছে always he always walks in the morning হি সদায় ৰাতিপুৱা খোজ কাঢ়ে কেতিয়া খোজ কাঢ়ে ৰাতিপুৱাৰ কথা কৈছে আৰু কেতিয়া সদায় এই সদায়টো হৈছে কি অলৱেজ টো হৈছে এডভাৰ্ব ঠিক আছে এতিয়া আহিলে ৰাম ইজ ভেৰি ফেট ৰাম বৰ হকত এই হকতটো এই বৰটোৱে বুজাইছে বৰটো ভেৰিটো ফেটৰ আগত বহি এই এডজেক্টিভটো কেনেকুৱা এই কথাখাৰ এই ভেৰিটোৱে বুজাইছে গতিকে এই ভেৰিটো হৈছে এডভাৰ্ব ৰাম ইজ ভেৰি ফেট অৰ্থাৎ ৰাম বৰ হকত বৰ মানে ভেৰি আৰু ভেৰিটো হৈছে এডভাৰ্ব গতিকে আমি ইয়াতে ক্ৰিয়া বিশেষণটো কি আমি ইতিমধ্যে গম পালো আকৌ কৈ দিছো an adverb tells how often how when where it can describe a verb and adjective এটোৱে ভাৰ্ব বা এডজেক্টিভৰ যিবিলাক গুণ কেনেকৈ কেনেকুৱা কিমান হেবিলাক যেটো বুজাইছে ভাৰ্ব বা এডজেক্টিভৰ আগত বহি হেতুই হৈছে এডভাৰ্ব তো he walks slowly এই slowly টো হৈছে এডভাৰ্ব she sings beautifully তেওঁ ধুনিয়াকৈ গান গায় beautifully টো হ'ব এডভাৰ্ব he walks fast fast টো হৈছে হ'ব এডভাৰ্ব he always walks in the morning
ইয়াত আকৌ অলৱেজটো হৈছে এটো যেহেতু আমি ইয়াত কৈছো when কথাটো তে when এই whenটো হৈছে অলৱেজ গতিকে এই অলৱেজটো হৈছে ইয়াত adverb Ram is very fat গতিকে ইয়াত very টো হৈছে কি adverb গতিকে আমাৰ adverb টো ক্লিয়াৰ হ'ল ইয়াৰ পিছত আমি আহিম preposition prepositionক অসমীয়াত কোৱা হয় অব্যয় এতিয়া অব্যয় কাক বোলে যে কোনো এটা বাক্যৰ এটা পদৰ লগত আন এটা পদৰ যদি সম্বন্ধ ঘটায় অৰ্থাৎ যি পদে কোনো এটা বাক্যৰ এটা পদৰ লগত আন এটা পদৰ সম্বন্ধ ঘটায় তাকে অব্যয় বুলি কোৱা হয় ইংলিছত কোৱা হয় প্ৰিপজিশন এই প্ৰিপজিশন শব্দটো যদি আমি দুটা ভাগত ভাগ কৰো দুটা সিলেবলত যদি আমি কওঁ প্ৰিপজিশন পজিশন মানে স্থান প্ৰি মানে আগত অৰ্থাৎ নাউন প্ৰনাউন টাইম ডিৰেকশন ইত্যাদি ইত্যাদি এইবিলাকৰ আগত যি স্থান লয় হিয়ে হৈছে প্ৰিপজিশন প্ৰি মানে আগত পজিশন মানে স্থান অৰ্থাৎ নাউন প্ৰনাউন টাইম ডিৰেকশন এইবিলাকৰ আগত মানে প্ৰি পজিশন মানে স্থান যি স্থান লব সেইবিলাকে হৈছে অব্যয় এটো কোনো ব্যাকৰণ বা গ্ৰামাৰ তেনেকে লেখা নাই মই মাত্ৰ আমাৰ শিশুসকলে বুজিবৰ কাৰণে কৈছো ইয়াত মই কেইটামান দি দিছো কিন্তু প্ৰিপজিশনৰ সাগৰখন বহুত ডাঙৰ যেতিয়া প্ৰিপজিশনৰ বিষয়ে এক্সট্ৰাকে আমি আকৌ পাঠ দিম তেতিয়া কিন্তু এই প্ৰিপজিশন বিলাক আমি সহজভাৱে এতিয়া বুজাই থৈছো তাৰ সাগৰখন কিন্তু বহুত ডাঙৰ but it is only for the beginners আৰম্ভণি যিসকলে কৰিছে তেখেতলোকৰ কাৰণে এতিয়া আমি ব্ৰেকেটৰ ভিতৰত দিছো on in at under আমি জানো on মানে ওপৰত in মানে ভিতৰত আমি এইবিলাক জানো ইয়াত লিখা আছে যে the book is on the table কিতাপখন টেবুলৰ ওপৰত আছে এই কথাকাৰ মই এটা কথা এতিয়া মনত পৰতে কৈ দিছো পিছলৈতে আকৌ কম টেবুলৰ ওপৰত থকাটো on আৰু over মানে ওপৰত কিন্তু যেটো বস্তুত টাচ কৰি থাকে যেটো স্পৰ্শ কৰি থাকে টেবুলখনৰ ওপৰতটো কিতাপখন এনেকৈ উলমি নাথাকে টেবুলৰ ওপৰতে কিতাপখন লাগি থাকিব গতিকে যত টাচ কৰি থাকে তাত অন হ'ব যেনে the book is on the table কিতাপখন টেবুলৰ ওপৰত আছে কিন্তু আমি যদি কওঁ যে আকাশখন আমাৰ মূৰৰ ওপৰত আছে the sky is on our head হেতু বুলি কলে ভুল হ'ব the sky is on our head হে বুলি যদি আমি কওঁ ভুল হ'ব কাৰণ আকাশখন আমাৰ শিৰত স্পৰ্শ কৰি নাথাকে গতিকে আমি তেতিয়া কম যে the sky is over our head আকাশখন আমাৰ মূৰৰ ওপৰত আছে টাচ কৰি থকা নাই সেইকাৰণে আমি over বুলি কম আৰু টাচ কৰি থাকিলে অন কৈছো he is sitting under the tree he গছজোপাৰ তলত বহি আছে এই যেটো under মানে তলত he গছজোপাৰ তলত বহি আছে গতিকে under this is preposition এটো টেবুল নাউন ট্ৰিও নাউনৰ আগত বহিছে নাউনৰ আগত পজিশন লৈছে প্ৰি মানে আগত পজিশন মানে স্থান লৈছে তাৰ পিছৰটো বাক্য হৈছে the sun rises in the east আমি এটা ডিৰেকচনৰ কথা কৈছো ইষ্ট এটো পূব দিশৰ কথা আমি ইয়াত কৈছো আৰু আমি কৈছো সূৰ্য পূব দিশে উদয় হয় গতিকে এই ডিৰেকচনৰ আগত in বহিছে গতিকে এটো in preposition under preposition on preposition ইয়াৰ পিছত আৰু দুটা বাক্য মানে দুটা বিষয় আছে আমাৰ কবৰ কাৰণে হেয়া হৈছে conjunction interjection ইয়াৰ পিছতে আমি কম conjunctionৰ বিষয়ে conjunction it is the 7th point of parts of speech conjunction আৰু আমি অসমীয়াত কম সংযোজক অব্যয় আৰু what is conjunction বুলি যদি আমাক কোনোবাই সুধে তেতিয়া আমি ইংলিছত কম যে conjunctions join words or group of words অৰ্থাৎ conjunctione শব্দ বা শব্দৰ সমষ্টিক লগ লগায় অৰ্থাৎ যিবিলাক শব্দৰ দ্বাৰা বা যিবিলাক পদৰ দ্বাৰা আমি কোনো শব্দ মানে অৰ্থাৎ দুটা শব্দ বা শব্দৰ সমষ্টিক আমি লগ লগাও তাকে ইংলিছত কোৱা হয় conjunction আৰু অসমীয়াত কোৱা হয় সংযোজক অব্যয় এতিয়া এই conjunctionৰ মই কেইটামান এক্সাম্পল দি দিছো এয়া and and আমি যেটো কওঁ and মানে আৰু because কাৰণে but কিন্তু yet তথাপিতো so হেবাবে আমি তেনেকে যে কওঁ এতিয়া এই and
because, but, yet, so, these are conjunctions. যিহেতু এই conjunction বিলাকৰ দ্বাৰা আমি words বা group of words কি কৰোঁ আমি join লগাওঁ অৰ্থাৎ আমি লগ লগাওঁ ইয়াত এক নম্বৰ এক্সাম্পলটো আছে কনজাংচনৰ আপোনালোকে চাওক Ram and Sita will go Ram and Sita আমি Ram Sita will go বুলি কোৱা নাই আমি Ram আৰু Sita এই দুটা শব্দৰ এটাৰ আনটোৰ লগত আমি সম্বন্ধটো ইয়াত দেখাই দিছো আৰু সেই কাৰণে আমি কৈছো যে Ram and Sita will go Ram আৰু Sita যাব গতিকে এই আৰুটো Ram আৰু Sitaৰ মাজত যেটো সম্বন্ধ গঠন কৰি দিছে যেটো শব্দই অৰ্থাৎ যেটো পদে সেই পদটো হৈছে সংযোজক অব্যয় গতিকে আমি কম এটো হৈছে কনজাংচন আৰু ইয়াত কৈছো Ram and Sita will go এই and is conjunction এতিয়া আমি 2 নম্বৰ লাইনটো দেখিছো he cannot walk because he is weak he cannot walk because he is weak he খোজ কাঢ়িব নোৱাৰে he খোজ কাঢ়িব নোৱাৰে বাক্যটো হেকিনিতে নহয় আৰু এটা বাক্য আমি ইয়াত লগ লগাই দিছো এই ওয়াকতে শেষ হোৱা নাই আমি কৈছো he cannot walk because he is weak অৰ্থাৎ তেওঁ খোজ কাঢ়িব নোৱাৰে কাৰণ তেওঁ দুৰ্বল তেওঁ খোজ কাঢ়িব নোৱাৰে তেওঁ দুৰ্বল এই দুটা বাক্যৰ মাজত আমি সংযোগ স্থাপন কৰিছো এই because wordটোৱে গতিকে this because is conjunction আৰু সেই কাৰণে আমি কৈছো he cannot walk because he is weak অৰ্থাৎ তেওঁ খোজ কাঢ়িব নোৱাৰে কাৰণ তেওঁ দুৰ্বল weak মানে w e a k weak মানে দুৰ্বল w double e k weak মানে হৈছে সপ্তাহ আৰু w i c k মানে হৈছে হলিতা হাইৱে ললিতা সাকিত নাই হলিতা হেতু এই যে সাকি জ্বলাওঁতে আমি যেটো হলিতা প্ৰয়োগ কৰো হেতু weak w i c k আচ্ছা এতিয়া আমি 3 নম্বৰ লাইনটো লিখিছো he is poor but happy he is poor but happy তেওঁ দুখিয়া কিন্তু সুখী এই he is poor তেওঁ দুখিয়া আৰু সুখী এই দুটা শব্দ আমি কিহেৰে জয়েন লগাইছো এই but শব্দটোৰে আমি জয়েন লগাইছো আৰু সেই কাৰণে আমি কৈছো যে he is poor but happy তেওঁ দুখিয়া কিন্তু সুখী গতিকে এই কনজাংচনটো আমাৰ হে কৈছে মই ভাবিছো আমাৰ শিশুসকলে এটো বুজি পাব আৰু যিসকলে আপোনালোকৰ কাৰণে প্ৰয়োজন বুলি ভাবে নিশ্চয় আপোনালোকৰ ক্ষেত্ৰটো ই উপকাৰ সাধন কৰিব ইয়াৰ পিছতে আমি আহিম ইন্টাৰজেকশন কি ভাৱবোধক অব্যয় আমি যে কওঁ ওয়াও ফুলপা ইমান ধুনিয়া আমি যে কওঁ হাই হাই মানুহজন ঢুকাই থাকিলে আমি যে কওঁ বাবা আমি খেলত জিকিলো আমি যে কওঁ হেৰা কেনেকুৱা হয় তোমাৰ আমি যে কওঁ হে ভগৱান মোক ক্ষমা কৰা এই যে আমি কলো হাই হাই আমি যে কলো বাবা আমি যে কলো ওয়াও আমি যে কলো হেৰা আমি যে কলো হে ভগৱান এইবিলাকে হৈছে ইন্টাৰজেকশন অৰ্থাৎ ভাৱবোধক অব্যয় তাক যদি আমাক ইংলিছত যদি কোনোবাই সোধে what is an interjection তেতিয়া আমি কম যে interjections express strong emotion and always followed by an exclamation point অৰ্থাৎ ইন্টাৰজেকশনে আমাৰ শক্তিশালী যি আবেগ সেই আবেগটো প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমি ইন্টাৰজেকশন প্ৰয়োগ কৰো আৰু সদায় আমাৰ যিবিলাক আশ্চৰ্য আমি প্ৰকাশ কৰা বিষয়ৰ ক্ষেত্ৰত আমি ইন্টাৰজেকশন প্ৰয়োগ কৰো ইয়াত মই কেইটামান শব্দ দি দিছো এলাস হুৰে হেল্লো ও গড এটা তাৰ এটা এক্সাম্পল দিছো এটো ইমোশনৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিলো ইমোশন এলাস হি ইজ নো মোৰ হাই হাই তেওঁৰ নাই হেতু আমাৰ আবেগ যেতিয়া কোনোবা এজন মানুহ নোহোৱাৰ খবৰটো আমি যেতিয়া শুনো তেতিয়া আমি কওঁ হাই হাই হেতুকে ইংলিছত আমি কওঁ এলাস যেতিয়া আমি খেল এখনত জিকিছো তেতিয়া আমি কি কম হুৰে উই হ্যাভ ওন দা মেচ বাবা আমি খেলখনত জিকিলো হেতু ফুৰ্তি লাগিছে আমাৰ জয় গতিকে হেতুত আমি কি কৰিছো যে হুৰেটো প্ৰয়োগ কৰিছো ঠিক তেনেকৈ আমি কাৰোবাক মাতিছো হেৰা কেনেকুৱা হেল্লো হাউ আৰ ইউ
এই হেল্ল'টো হৈছে কি ইণ্টাৰজেকশ্যন ঠিক তেনেকৈ আমি কৈছোঁ গড পাৰ্ডন মি ধৰক আমি মানুহবিলাকে সদায় কিবা এটা ভুল কৰোঁ তাৰপিছতে ভগৱানক কওঁ যে ভগৱান তুমি আমাক ক্ষমা কৰিবা তেওঁ গড হে ভগৱান পাৰ্ডন মি তুমি মোক ক্ষমা কৰা গতিকে গড দিছ ইজ অলছ' ইণ্টাৰজেকশ্যন আমি এইটো পাঠত পাৰ্টছ অফ স্পীচৰ 8টা পইণ্টৰ বিষয়ে ডিছকাছ কৰিলোঁ ইয়াৰ পিছত আমি আহি যাম আন আন বিষয়সমূহলৈ আৰু বিশদভাৱে আমি আলোচনা কৰিম প্ৰিপজিশ্যনৰ বিষয়ে ভাৰ্বৰ বিষয়ে আৰু তাৰ আগত মই এটা ৰিকুৱেষ্ট কৰোঁ আমাৰ যিসকল চিলড্ৰেনে বা আমাৰ যিসকল ষ্টুডেণ্টে এই ভিডিঅ'টো চাইছে বা এই লেচনটো চাইছে তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰোঁ আমাৰ শিশুসকলে বা শিক্ষাৰ্থীসকলে ভাৰ্বৰ লিষ্টখন কিন্তু বিশেষভাৱে মনত ৰাখিব লাগিব যে ভাৰ্বৰ 3টা পাৰ্ট থাকে প্ৰেজেণ্ট পাষ্ট এণ্ড পাষ্ট পাৰ্টিচিপল আৰু সেইকেইটা ফৰ্ম আমি এনেকৈ মুখস্থ কৰিব লাগিব go when gone do did done sing sang sang write wrote written buy bought তেনেকুৱা ধৰণে আৰু যদি ভাৰ্বৰ লিষ্টখন মুখস্থ থাকে তেতিয়াহ'লে কোনো চিটুৱেশ্যনত ইংৰাজী বিষয় এটা ব্যক্ত কৰোঁতে ইংৰাজী বিষয়ত কোনো এটা কথা ব্যক্ত কৰোঁতে আমাৰ চিলড্ৰেনসকল বা আমাৰ ষ্টুডেণ্টসকল দে উইল নেভাৰ ফেচ এনি ডিফিকাল্টিজ থেংক ইউ ছ' মাছ অনুৰোধ জনাইছোঁ আমাৰ ইউটিউব চেনেলটো আপোনালোকে চাই থাকিব আৰু সহযোগিতা আগবঢ়াব যাতে প্ৰতিদিনেই আপোনাৰ বাবে আৰু আপোনাৰ শিশুটিৰ বাবে আমি লৈ আহিব পাৰোঁ নতুন নতুন শিতান নতুন নতুন পাঠ থেংক ইউ ছ' মাছ